নলবাৰী জিলাৰ বৰভাগৰ দামোদৰ ধামত আৰু দামোদৰ ধামত থকা যিখন পকী দলং এই পকী দলংখনৰ বাবে এতিয়া জিয়াতু ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে কাৰণ নলবাৰী জিলাৰ বিজুলীঘাটৰ পৰা দামোদৰ ধাম হৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যোৱা আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পিছত আপুনি যদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যাব বিচাৰে তেতিয়াহ'লে কিন্তু এই যিখন দলং এই দলংখনৰ বাবে এতিয়া আপুনি বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কাৰণ ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে এই দলংখন বন্ধ কৰি ৰাখিছে বিগত ৮ মাহৰো অধিক সময় কাৰণ এই দলংখনৰ ম্যাদ উকলাৰ পিছত ইয়াত নতুনকৈ এই দলংখন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল কিন্তু নতুনকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰাৰ পিছতো দলংখন আজিলৈকে ইয়াৰ কাম আৰম্ভ নোহোৱাত ইয়াৰ স্থানীয় ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ লগতে এই দামোদৰ ধামত থকা যিসকল ব্যৱসায়ী প্ৰায় ৫০টাৰো অধিক যি তেওঁলোকে ব্যৱসায় আছে তেওঁলোকৰ ইয়াত দোকান আছে ৫০গৰাকীৰো অধিক ব্যৱসায়ীয়ে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰথমে মই দৃশ্যটো দেখুৱাই লৈছোঁ এখন পকী দলং আৰু ইয়াৰ যিটো পথ যিছোৱা মূল পথ যথেষ্ট আহল বহলকৈ এই পথছোৱা নিৰ্মাণ কৰা হৈছিল কিন্তু এই দলংখন কোনো ধৰণৰ পৰিকল্পনা তেওঁলোকৰ নথকাৰ বাবে আজি ৮ মাহ ধৰি এই ধৰণে বন্ধ কৰি ৰাখিবলগীয়া হৈছে আৰু যাৰ বাবে ইয়াৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে মই কৈছোঁ যে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ এই পথছোৱাৰে যায় বা আপুনি যদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যাব বিচাৰে তেতিয়াহ'লেও কিন্তু এই পথছোৱাত আপুনি বাধাৰ সন্মুখীন হ'ব লাগিব এই দলংখনৰ বাবে স্থানীয় ৰাইজ আছে স্থানীয় ব্যৱসায়ীসকল আছে তেখেতলোকৰ ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ দাদা বিগত ৮ মাহ ধৰি আপোনালোকে এই দলংখন এই ধৰণে বন্ধ কৰি ৰখা বুলি কৈছে কি কাৰণত বন্ধ কৰি ৰখা হৈছে কিবা আপোনালোকে গম পায়নে হয় আমি জিডিবি পথ অৰ্থাৎ ঘগৰাপাৰ দামোদৰ ধাম বিজুলীঘাট পথত আৰু যিখন পথ সেইটো পথক যিখন মূল দলং সংযোগ কৰিছে সেই মূল দলংখন হৈছে ২৭ জানুৱাৰী এখন দলং এই দলং আজিৰ পৰা ৮ মাহ পূৰ্বে তাৰ পোজবিলাক বহি যোৱাৰ পিছত দলংখন সম্পূৰ্ণ বিকল হয় আৰু বিভাগীয় কৰ্তৃপক্ষই কি কৰে সম্পূৰ্ণ পথছোৱা এইটো বন্ধ কৰি দিয়ে তাৰ ফলত কি হয় এইখন দলঙৰ পৰা আমাৰ নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ মাত্ৰ ৪ কিলোমিটাৰ ইয়াৰ পৰা বৰভাগ মহাবিদ্যালয়লৈ ৩ কিলোমিটাৰ বৰভাগ ৰাজহ চক্ৰলৈ ৪ কিলোমিটাৰ এনেকুৱা ধৰণে আৰু আপুনি কৈছে যে ৩১ নম্বৰ ঘাইপথৰ লগত সম্পূৰ্ণ সংলগ্ন কাৰণ এই দলংখনে বৰভাগবাসী নহয় সম্পূৰ্ণ পশ্চিম নলবাৰী যিখিনি আছে সেইখিনি মানুহক এনেধৰণে জিয়াতু ভোগাইছে গতিকে এয়াতো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ গৃহ ঠাইৰ পৰা আমি ইয়াত কৈ আছোঁ যে তেখেতে অলপ এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক আৰু এয়া হৈছে দামোদৰ ধাম সত্ৰ বজাৰ এয়া হৈছে বৰভাগৰ এটা উল্লেখনীয় ব্যৱসায়িক ক্ষেত্ৰ আৰু ব্যৱসায়িক ক্ষেত্ৰখনে এনেধৰণে ব্যৱসায়ীসকল যিহেতু ভুগিব লগা হৈছে প্ৰতিটো ব্যৱসায়ীৰ পৰিয়াললৈ কাল আমনিখা নামি আহিছে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে ব্যৱস্থা প্ৰয়োজন মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব একেখিনি সমস্যা নিশ্চয় আপুনিও সন্মুখীন হ'বলগীয়া হৈছে তথাপিও আপোনাৰ মুখেৰে মই জানিম যিহেতু কেইবাখনো শিক্ষানুষ্ঠান আছে এটা গুৰুত্বপূৰ্ণ পথ তাৰপিছত এই ধৰণে ৮ মাহ ধৰি বন্ধ হৈ আছে প্ৰথম কথাটোৱে হ'ল এইটো যে মানে যাতায়াতখিনি প্ৰথম ব্যৱস্থাটো কৰি দিব লাগে চৰকাৰে বহুখিনি ভাল কাম কৰি আছে কিন্তু তাৰে মাজত এইখিনি কৰিলে আমি বহুতখিনি সকাহ পাম আমাৰ বিশেষকৈ বৰভাগবাসী ৰাইজৰ মুখ্য যিটো ৰাস্তা এইটোৱে মুখ্য ৰাস্তা আৰু মানে যাতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ এইফালে আপোনাৰ বৰভাগ কলেজ এইফালে নলবাৰী যোৱা এইফালে গুৱাহাটী যোৱা মুখ্য পথ এইটোৱে আৰু মোটামুটি হ'লে এইখিনি অতি সোনকালে কৰি দিলে বহুত ভাল পাম আৰু এইখিনিত যিখিনি স্থায়ী ব্যৱসায়ী আছে ব্যৱসায়ীখিনিৰ যথেষ্ট ক্ষতিসাধন আছে যিহেতু গাড়ী চলাচল নাই গতিকে ইয়াতে কেনেকৈ আহিব মানুহ সেইখিনি মানে সোনকালে যাতে কৰি দিয়ে মানে চৰকাৰক সেইখিনি মানে অনুৰোধ জনাইছোঁ আৰু আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান আগুৱাই আহিলে ভাল হ'ব কওকচোন আপুনি ইয়াৰে হয় স্থানীয় লোক মই স্থানীয় লোক হয় হ'লেও কিন্তু বহুত অসুবিধা হৈছে ৰাতি আমি আহিলেও ইয়াত যোৱাটো বহুত দিগদাৰ হয় গাড়ী দিয়ে আমি দেখিবলৈ পাইছিলোঁ ইয়াত কিন্তু বহু সময়ত দুৰ্ঘটনা সংঘটিত হয় কাৰণ দলংখন কিছু ওখ হোৱাৰ বাবে দ্ৰুতবেগী যিসমূহ বাহন সেই বাহনসমূহ ইয়াত দুৰ্ঘটনাত পতিত হয় যোৱা আজি কেইদিনমান আগতে এসপ্তাহত মই এটা কৰ্মৰ পৰা আহি আছোঁ ৰাতি ১২টা বজাত সেইখিনিত এখন বাইকে তাৰমানে দুৰ্ঘটনা সেই যিডাল মাৰি থৈছে সেইডালত তাৰমানে সেই হৈছে খুন্দি আছে মানে যথোচিত সাংকেতিক চিহ্ন ইয়াত নিদিয়াৰ বাবে বিপদ হৈছে সেইটো হৈছে এইডাল চিন নিজৰ মতে মোৰ মতে আগত দিব লাগিছিল কিন্তু ইয়াত বহুত গাড়ী আমি দেখা পাওঁ এইখিনিতে যাব লগা হয় কিন্তু বহুত অসুবিধা হৈছে নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ মই অকণমান কথা পাতিম আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব খুৰা কাৰণ যিহেতু ৮ মাহ ধৰি বন্ধ কৰি ৰাখিছে কি অসুবিধা হৈছে ৰাস্তাত অলৰেডি এক্সিডেণ্ট হৈছে না ৰাস্তাত হ'বই লাগে তাৰমানে এক্সিডেণ্ট বহুত হৈছে ইয়াতে ২জন মানুহ মৰিছে সেইখিনি জেগাত দুৰ্ঘটনা হৈ পেলাই দলংখন বন্ধ কৰি ৰখাৰ বাবে দলংখন বন্ধ কৰি ৰখা মানে আৰু এইবিলাক দিব নালাগে চাইডত আমাৰ সত্ৰখন ক্ষতি হৈছে মই দৃশ্যটো দেখুৱাই লৈছোঁ অকণমান ইয়াত কাষত যিখিনি অংশ আছে সেই অংশেৰে এই ধৰণে যিসমূহ বাহন সেই বাহনসমূহ পাৰ হ'বলগীয়া পৰিস্থিতি ইয়াত হৈছে মই অকণমান ভিডিঅ' জাৰ্নেলিষ্টক আগুৱাই আহিবলৈ অনুৰোধ জনাম যে দামোদৰ ধাম বৰভাগৰ এই যি দামোদৰ ধাম অঞ্চল এই অঞ্চলত যিখন পকী দলং আছে এই দলংখন বিগত ৮ মাহ ধৰি বন্ধ কৰি ৰখাৰ বাবে এই ধৰণে তেওঁলোকে অতি
ঠেক এটা অংশ আচলতে মুকলি কৰি ৰখা হৈছে যাত দুচকীয়া বাহনসমূহ এই অংশৰে পাৰ হ'ব পাৰে আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যে যি আচলতে লোক নিৰ্মাণ বিভাগৰ যি আচলতে যিসকল বিষয়া সেই বিষয়াসকলে এই দলংখন তৎপৰতা যে নিৰ্মাণ কৰাটো প্ৰয়োজন সেয়া স্থানীয় ৰাইজে দাবী কৰিছে আৰু স্থানীয় ৰাইজে তেওঁলোকৰ অসুবিধাসমূহ আমাৰ জৰিয়তে এই ধৰণে জনপ্ৰতিনিধিসকলৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছে নলবাৰী বৰভাগৰ পৰা ভিডিঅ'ত পৰাগমণি দাসৰ সৈতে মই ভাস্কৰ জ্যোতি ডেকা ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।